প্ৰাচীন ৰংপুৰ নগৰৰ আৰু লগতে ৰংঘৰৰ ঐতিহ্য পুনৰুদ্ধাৰ আৰু শিৱসাগৰত পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ 2011 চনৰ পৰাই পহিলা মাঘৰ দিনাখন ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত ৰংপুৰ মেলা অনুষ্ঠিত হৈ আহিছে। আৰু এই ৰংপুৰ মেলাত তাহানি প্ৰাচীন যিবিলাক আমাৰ খেল ধেমালি আছিল, এই খেল ধেমালিসমূহৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ যি বৰ্ণাঢ্য সংস্কৃতি আছে, সাংস্কৃতিক দলসমূহৰ লোকনৃত্য ইয়াত পৰিৱেশন কৰা হয়। আৰু ইয়াত তাহানিতে স্বৰ্গদেউসকলে ম'হ যুঁজ, হেন কনোৱা যুঁজ, বিভিন্ন চৰাই চিৰিকটি যুঁজ, হাতী দৌৰ, মাল যুঁজকে ধৰি যিবিলাক প্ৰাচীন খেল ধেমালি কৰিছিল, সেই খেল ধেমালিসমূহ বৰ্তমান লুপ্ত হৈছে। আৰু তাৰ ঠাইত আমি ম'হ যুঁজকে ধৰি যিবিলাক অন্যান্য যিবিলাক আমাৰ প্ৰাচীন খেল ধেমালি আছে, যেনেধৰণে চকুত কাপোৰ বান্ধি টেকেলি ভঙা, পিছল খুঁটাত বগোৱা, ধূপ খেল, কড়ি খেল, মল্ল যুঁজ, এইবিলাক আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ। আৰু ৰংঘৰ বাকৰিত তাহানিৰ পৰা চলি অহা ম'হ যুঁজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হয়। অৱশ্যে মাজতে যদিও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত ইয়াত ম'হ যুঁজ বন্ধ হৈ আছিল, বিগত বৰ্ষত অসম চৰকাৰে এটা SOP যোগেদি ইয়াত ম'হ যুঁজ অনুষ্ঠিত কৰাত তেখেতসকলে অনুমতি প্ৰদান কৰিছিল। এইবাৰ আমি যিসকল শ্ৰেষ্ঠ ম'হ পালক আছে, যিসকলে ইয়াত আটাইতকৈ সুন্দৰ নিৰোগী স্বাস্থ্যৱান ম'হ প্ৰদৰ্শন কৰিব, সেই ম'হ পালকসকলক আমি ইয়াত পুৰস্কৃত কৰাৰ কথা এইবাৰ আমি ভাবিছোঁ। আৰু এইবাৰ ৰংপুৰ মেলাত এই প্ৰাচীন খেল ধেমালিসমূহৰ লগতে বিহু হুঁচৰি, টাই আহোমসকলৰ জনগোষ্ঠীয় নৃত্য, লাইলুংখাম, ৰাগ চাংমাই, এই নৃত্য ইয়াত প্ৰদৰ্শন কৰা হ'ব। বড়ো জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব। নাগালেণ্ডৰ আও জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব। তিৱাসকলৰ বৰত লালিলাং নৃত্য ইয়াত পৰিৱেশন কৰিব। মিচিং জনগোষ্ঠীয়, তেনেধৰণে ৰাভা জনগোষ্ঠীয়, দেউৰী জনগোষ্ঠীয়, বিভিন্ন জনগোষ্ঠীয় নৃত্য ইয়াত পৰিৱেশন কৰা হ'ব। আৰু এই অনুষ্ঠানত দেশী বিদেশী যথেষ্ট পৰ্যটক সমবেত হয়। আৰু অতি সুখবৰ যে থাইলেণ্ডৰ ৰাজ পৰিয়ালৰ 3গৰাকীকৈ ৰাজকুমাৰী আৰু লগতে ম্যানমাৰৰ টাই বংশৰ এটা 25জনীয়া দলে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছে 15 জানুৱাৰী তাৰিখে। আৰু ইতিমধ্যে এখন ইয়াতে বাণিজ্য মেলা আৰম্ভ হৈছে। এই বাণিজ্য মেলাখনত পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু জনগোষ্ঠীয় হস্তশিল্প আৰু লগতে কুটিৰ শিল্প বিভিন্ন বিপণী ইয়াত অংশগ্ৰহণ কৰিছে।